যদি আপোনালোকৰ মুখৰ ছালখনত ক'লা দাগ পৰিছে বা ৰ'দে পৰিছে বা আপোনালোকৰ মুখৰ ছালখন কোচ খাই খাই গৈছে তেতিয়াহ'লে আপোনালোকে মাত্ৰ এচামুচ কফি এইদৰে স্কিনত লগাই চাব। আপোনাৰ স্কিনখন খুব ধুনীয়াকৈ বগা, উজ্জ্বল আৰু গ্ল'য়িং হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ফেচ পেক, যিটো ফেচ পেকে মুখৰ উজ্জ্বলতা বঢ়াবলৈ, ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন টাইট কৰি ৰাখিবলৈ, বয়সৰ চাপ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। তে আহক আজি এই ফেচ পেকটো কেনেকৈ বনাব লাগে চাওঁ বলক। আৰু তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব। মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন সোনকালে আপোনালোকলৈ যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া আজিৰ এই ফেচ মাস্কটো বনাবলৈ আৰম্ভ কৰোঁ। ফেচ মাস্কটো লগোৱাৰ আগতে প্ৰথমতে স্কিনখন ভালকৈ ক্লিন কৰিব লাগিব। সেইকাৰণে মই প্ৰথমতে আপোনালোকক এটা খুব ভাল ঘৰুৱা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। তাৰ কাৰণে মই 1.5 চামুচৰ জোখাৰে চেনি ল'লোঁ। চেনিটো মই গুড়া চেনি লৈছোঁ, গোটা চেনি লোৱা নাই। আপোনালোকেও চেনিটো গুড়া চেনি ল'ব। আৰু সেই গুড়া চেনিখিনিতে মই 2 চামুচমানৰ জোখাৰে নেমু ৰস লৈ লৈছোঁ। নেমু ৰস আৰু চেনিখিনি এয়া ভালকৈ মিক্স কৰি লৈছোঁ। চেনিয়ে আমাৰ ছালৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু লগতে এই নেমুৱে আমাৰ স্কিনখন চাফা কৰিবলৈ, ক'লা ডাৰ্ক স্পট থাকিলে দূৰ কৰিবলৈ সহায় কৰিব। আৰু ইয়াতে মিক্স কৰিছোঁ অকণমান মই এয়া ফেচ ৱাছ। ফেচ ৱাছ আপোনালোকে যি ব্যৱহাৰ কৰে তাৰে অকণমান দি ল'ব, দি ভালকৈ ইয়াৰ লগতে মিক্স কৰি ল'ব। এই ক্লিনজাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ এই বলক। ক্লিনজাৰটো মুখত লগাই 2-3 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰি ক্লিন কৰি ল'ম। প্ৰথমতে মই মুখত এয়া লগাই লৈছোঁ। এইদৰে আপোনালোকে স্কিনখন ক্লিন কৰিলে স্কিনখনো চাফা হ'ব আৰু লগতে স্কিনৰ উজ্জ্বলতা বাঢ়িবলৈ বহুত বেছিকৈ সহায় হ'ব। স্কিনখন খুব ধুনীয়াকৈ গ্ল' হৈ যাব আৰু স্কিনৰ নোমৰ ভিতৰত যিবোৰ লেতেৰা, ধূলি, বালি, প্ৰদূষণ আদি সোমাই থাকে সেই সকলোবোৰ ডিপ ক্লিন হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। এনেধৰণে 2 পৰা 3 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰি ক্লিন কৰি লোৱাৰ পাছত এখন ভিজা ৰুমাল লৈ ভালকৈ মুখখন মচি পেলাইছোঁ। এনেধৰণে তিতা ৰুমালখনেৰে মুখখন মচি লোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে ভালকৈ মুখখন আকৌ এবাৰ ধুই ল'ব। ধুই পেলোৱাৰ পাছত আপোনালোকে ফেচ পেকটো ব্যৱহাৰ কৰিব। এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ভালকৈ ধুই ল'ম আৰু ধুই লোৱাৰ পাছত এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। আজিৰ এই ফেচ পেকটো তৈয়াৰ কৰিবৰ কাৰণে প্ৰথমেই লৈছোঁ মই এয়া পিচি লোৱা চেনি। পিচি লোৱা চেনি মই 1.5 চামুচৰ জোখাৰে এয়া ব্যৱহাৰ কৰিম। চেনিয়ে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই এই ফেচ পেকটোত অকণমান চেনিও ব্যৱহাৰ কৰিছোঁ আৰু চেনিৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান এল'ভেৰা জেল। এল'ভেৰা জেলটো আপোনালোকে এনেকুৱা কিনাও ল'ব পাৰে, নহ'লে ঘৰুৱা যিটো এল'ভেৰা জেল সেই জেলটো উলিয়াই পেলাইও আপোনালোকে ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'ব পাৰে। এতিয়া মই এল'ভেৰা জেল আৰু চেনিটো ভালকৈ এয়া মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে মিক্স কৰিম অকণমান কস্তুৰী হালধি। কস্তুৰী হালধি আমাৰ স্কিনৰ দাগ দূৰ কৰিবলৈ সহায় কৰে, স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে, স্কিনৰ ৰংটো বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু পিম্পল থাকিলে পিম্পলৰ সমস্যা দূৰ কৰিবলৈও সহায় কৰে। এতিয়া কস্তুৰী হালধিখিনি মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ল'ম ইয়াৰ পৰা 1 চামুচৰ জোখাৰে কফি। কফিয়ে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ, বগা কৰিবলৈ, নিমজ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। স্কিনত যদি বয়সৰ চাপ সোনকালে পৰে বা বলিৰেখা পৰে তেতিয়াহ'লে সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰে, স্কিনখন ডেকা কৰি তুলিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া ইয়াৰ লগতে মই মিক্স কৰিম অকণমান নাৰিকল তেল। নাৰিকল তেলে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব, স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। নাৰিকল তেল বেছি দিয়া নাই, 2 পৰা 3 টোপালমান দি ভালকৈ এয়া মই মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া কফিৰ ফেচ পেক তৈয়াৰ হৈ গ'ল। এই ফেচ পেকটো কি নিয়মেৰে কেনেধৰণে লগাব লাগে ভিডিঅ'টো পিছলৈ চাবলৈ পাব। মই মুখখন ভালকৈ ঠাণ্ডা পানীৰে ধুই ল'লোঁ আৰু ফেচ পেকটো তৈয়াৰ কৰি ল'লোঁ। এতিয়া এই ফেচ পেকটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো দেখুৱাই দিছোঁ। ফেচ পেকটো প্ৰথমতে মুখত লগাই ল'ম। এই ফেচ পেকটোৰ পৰা আপোনালোকে প্ৰথমবাৰতে স্কিনখন উজ্জ্বল হোৱা, নিমজ হোৱা, গ্ল'য়িং হোৱা দেখিবলৈ পাব। প্ৰথমতে লগাই লৈছোঁ এয়া। লগাই লোৱাৰ পাছত 4 পৰা 5 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। এনেধৰণে স্কিনত মাছাজ কৰিলে স্কিনত ব্লাড চাৰ্কুলেশ্যনো বৃদ্ধি পাব, স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব, ক'লা ডাৰ্ক স্পট থাকিলে সোনকালে দূৰ হ'বলৈ সহায় হ'ব। ছানবাৰ্ণ, টেনিঙৰ যদি সমস্যা হৈছে তেতিয়াহ'লে সেই সমস্যাও দূৰ কৰিবলৈ সোনকালে সহায় কৰিব।
এই ফেচ পেকটো আপোনালোকে প্ৰথমবাৰ লগালে এটা খুব ভাল ৰিজাল্ট পাব আপোনালোকে লগাই পেলাই খুব ধুনীয়াকৈ 4 পৰা 5 মিনিট কিন্তু মাসাজ কৰিব লাগিব এই ফেচ পেকটো অকল আপোনালোকে মুখতে নহয় আপোনালোকে হাততো লগাব পাৰিব ডিঙিত পিঠিত সকলোতে লগাব পাৰিব যদি আপোনালোকৰ হাতত সানবাৰ্ণ হৈছে পিঠিখন কলা পৰি গৈছে ডিঙিটো কলা পৰি গৈছে তেতিয়া হলে আপোনালোকে তাতো ভালকৈ লগাই ধুনীয়াকৈ মাসাজ কৰি দিব আপোনালোকৰ হাত ভৰি কলা পৰা সমস্যা ডিঙি পিঠি কলা পৰা সমস্যা সকলো সমস্যা দূৰ কৰিবলৈ সহায় কৰিব আৰু মাসাজ কৰোঁতে আপোনালোকে ডিঙিৰ পৰা কপাললৈকে একদম ধুনীয়াকৈ আপাৰ ডাইৰেকশ্যনত সাৰ্কুলাৰ মোচনত খুব ধুনীয়াকৈ মাসাজ কৰিব 4-5 মিনিট ভালকৈ মাসাজ কৰি লোৱাৰ পাছত এতিয়া ইয়াৰ ওপৰতে আকৌ এটা প্ৰলেপ লগাই দিছো ফেচ পেকটো আকৌ এটা তৰপ লগাই দিলে সোনকালে শুকাই নাযাব আপোনালোকৰ স্কিনত অলপ বেছি সময়ৰ কাৰণে ফেচ পেকটো লাগি থাকিব 2 নম্বৰ প্ৰলেপটো লগাই লোৱাৰ পাছত 20-25 মিনিট ৰাখিব 20-25 মিনিটৰ পাছত আপোনালোকে মুখখন প্ৰথমতে ঠাণ্ডা পানীৰে তিয়াই ল'ব তিয়াই লোৱাৰ পাছত ধুনীয়াকৈ আপাৰ ডাইৰেকশ্যনত আপোনালোকে মাসাজ কৰিব তাৰ পাছত আপোনালোকে খুব ধুনীয়াকৈ মুখখন ধুই পেলাব মুখখন ধোৱাৰ পাছত আপোনালোকে প্ৰথমতে অকনমান গোলাপ জল লগাই ল'ব গোলাপ জলে গৰমৰ দিনত আপোনালোকৰ ছালখনত এটা ভাল টোনাৰৰ কাম কৰিব আৰু তাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ বা ক্ৰীম লগাই হেতু লগাব পাৰিব আৰু ক্ৰীম বা ময়শ্চাৰাইজাৰ লগোৱাৰ 15 পৰা 20 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ একেবাৰে নাপাহৰিব সানস্ক্ৰিন আপোনালোকে গৰমৰ দিনত ঘৰৰ ভিতৰত থাকিলেও লগাব ঘৰৰ পৰা বাহিৰলৈ ওলাই গলেও সানস্ক্ৰিন ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকৰ ছালখনত টেনিং নহব সানবাৰ্ণ নহব আৰু আপোনালোকৰ ছালখন উজ্জ্বল হৈ থাকিবলৈ গ্লো কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আজিৰ এই ভিডিঅটোত মই আপোনালোকক খুব বঢ়িয়া এটা ক্লিনজাৰ খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱালো এই দুইটা যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে মোৰ ভিডিঅটো এটা লাইক কৰি মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅটো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ